বয়স বাঢ়ি যোৱাটো আমি ৰখাব নোৱাৰো, কিন্তু সুন্দৰ হৈ থাকিবলৈ কোনেনো নিবিচাৰে। আমি সকলোৱে সুন্দৰ হৈ থাকিব বিচাৰো, আৰু আপুনি তেতিয়াহে সুন্দৰ হৈ থাকিব পাৰিব যেতিয়া আপুনি সুস্বাস্থ্যৰে ভৰপূৰ হৈ থাকিব। বয়স ৰখাব নোৱাৰিলেও আপুনি এজিং চাইন কেইটামান ৰুল ফলো কৰি নিশ্চয় ডিলে কৰিব পাৰে। ইয়াৰ বিষয়ে আয়ুৰ্বেদিক কিতাপতো আছেই, মডাৰ্ণ চায়েন্সেও সেই কথা আজি প্ৰুফ কৰিছে। আজিকালি এণ্টি এজিঙৰ নামত বিজনেছ কৰিবলৈ খুব ভাল হৈছে। কোটি টকাৰ টাৰ্ণ অভাৰ হৈ আছে ডেইলি অকল এণ্টি এজিঙৰ নামত। কোম্পানীবোৰে এইটো কয় যে এণ্টি এজিং ক্ৰীম লগালে আপোনাৰ বয়স ৰখি যাব, আপোনাৰ এজিং চাইন ৰখি যাব। এইটো জানো সঁচা? এইটো কিন্তু একেবাৰে মিছা কথা। এনেকুৱা কেইটামান প্ৰভেন প্ৰচেছ আছে যিটোৰ কাৰণে আপোনাৰ এজিং প্ৰচেছ সঁচাকৈ শ্ল' হৈ যাব। 1 মিনিট সময় উলিয়াই আপোনাৰ ব্ৰিডিং প্ৰচেছটো চেক কৰক। 1 মিনিটত আপুনি কিমান বাৰ উশাহ লয়। আজিকালি বিজি লাইফষ্টাইলৰ কাৰণে এজন মানুহে জেনেৰেলি 1 মিনিটত 18 বাৰ উশাহ লয়।